চিপাঝাৰ হাজৰিকাপাৰাত মৃদুলা ডেকা স্মাৰক ন্যাস সন্মিলনৰ বঁটা প্ৰদান আৰু বক্তৃতা অনুষ্ঠান। নেহৰু স্মৃতি বালিকা বিদ্যালয় এসময়ৰ কৃতি ছাত্ৰী মৃদুলা ডেকাৰ সোঁৱৰণত প্ৰতিষ্ঠিত স্মাৰক ন্যাস সন্মিলনৰ প্ৰথম বৰ্ষৰ বঁটা প্ৰদান আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত হাজৰিকাপাৰা পৰীক্ষা কেন্দ্ৰৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ প্ৰাপ্ত কৃতিমান মল্লিকা কলিতা আৰু নেহৰু স্মৃতি বালিকা বিদ্যালয়ৰ পৰা একেটা পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত জিমি ডেকাক ন্যাস বঁটা প্ৰদান কৰা হয়। নেহৰু স্মৃতি বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল কলিতাই পৰিচালনা কৰা সভাখনত ছফিকুল হক, ডক্টৰ দীপেন দাস, কুশল কলিতা, নিতু কুমাৰ কলিতা, ৰেখামণি বৰুৱা, মনিন্দ শইকীয়া আদি বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰাখে। নিউজ ডেস্ক AIN লাইভ। প্ৰত্যেক 100জন আৰক্ষীৰ ভিতৰত আমাৰ 10জনহে কেৱল মহিলা আছে, যিটো আমাৰ ডিপাৰ্টমেণ্টই হওক বা বিজেপি ছাৰৰ লক্ষ্য হওক, এইটো আমি 50% অনাৰ যিটো উদ্দেশ্য আছে, আগন্তুক দিনত মহিলা ভৰ্তি আৰু বহুত হ'ব। ঠিক আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা চেলিউটৰী ষ্টেপ যে এনেধৰণৰ এটা পদক্ষেপ মৰমৰ জয়ন্তই লৈছে। এইটো মোৰ উপৰোক্ত বক্তাই কৈছে, মানে এইটো মেছেজ টু দ্য ছ'চাইটি আৰু এইটো লাষ্ট থ্ৰু আৱাৰ ষ্টেট থ্ৰু দ্য কাণ্ট্ৰি এক্ৰছ দ্য ৱৰ্ল্ড। এই যোন বাৰ্তা, এই যিটো মেছেজ আমাৰ এই হাজৰিকাপাৰাৰ পৰা গুচি যাব যে ভাতৃৰ ভক্তিৰ প্ৰতি যিটো মৰম স্নেহ। মোক যেতিয়া জয়ন্তই কৈছিল, ছাৰ এনেকুৱা কথা, মোৰ বুকুখন মানে খুব দুখেৰে ভৰি পৰিছিল। গতিকে মই আশা ৰাখিছোঁ এই যিটো মানে পদক্ষেপ হাতত লোৱা হৈছে, এই পদক্ষেপটো এটা নিতান্তই প্ৰশংসনীয় আৰু মই আশা ৰাখিছোঁ এই ন্যাসৰ জৰিয়তে এটা মানৱতাৰ কথা কোৱা হৈছে যে আজি মানুহে মানুহক যিধৰণে দুখ দিছে, যিটো কাৰণত কবি সুন্দৰনে কৈছিল মোৰ সহজ সৰল জীৱন যাপন আৰু উচ্চ চিন্তা নোহোৱা হ'ল। মই আশা ৰাখিছোঁ মৃদুলা ডেকা স্মাৰক ন্যাসে এই বৰ্ষৰ যিটো মহান বাণী, মানৱতাৰ বাণী তেওঁলোকে বিয়পাই দিব এই দেশৰ জৰিয়তে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।